অগপ হাজো শুৱালকুছি সমষ্টি বিধান পৰিষদৰ অন্তৰ্গত কোলহাটী ৫ গাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সভা ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছি বিধান পৰিষদৰ অগপ হাজো শুৱালকুছি সমষ্টি বিধান পৰিষদৰ কোলহাটী ৫ গাঁও আঞ্চলিক সমিতিৰ নিৰ্বাচনী কমিটি গঠনাৰ্থে এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। দেওবাৰৰ এই সভাত সমীন কলিতাক সভাপতি আৰু ঐশ্বৰ দাসক সম্পাদক হিচাপে লৈ এখনি ৩১ জনীয়া নতুন সমিতি গঠন কৰা হয়। দেওবাৰৰ এই সভাত হাজো শুৱালকুছি বিধান পৰিষদৰ সভাপতি বলি কলিতা, সম্পাদক প্ৰদীপ কুমাৰ দাস, হাজো শুৱালকুছি মহিলা পৰিষদৰ সভানেত্ৰী মিনু কলিতা, হাজো শুৱালকুছি যুৱ পৰিষদৰ উপসভাপতি মৃণাল দাস, সাধাৰণ সম্পাদক মৃদুল হুছেইন, পৰ্যবেক্ষক নুৰ মহম্মদকে প্ৰমুখ কৰি প্ৰায় সংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। সভাত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত দলীয় সাংগঠনিক ভেটি মজবুতেৰে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাবলৈ নিৰ্বাচন কেন্দ্ৰিক দলীয় সমিতি গঠন কৰি ৰাইজৰ মাজত সোমাই পৰিবলৈ কুচকাৱাজ আৰম্ভ কৰাৰ দিশত গঠনমূলক আলোচনা কৰা হয়। আজি অসম গণ পৰিষদ হাজো শুৱালকুছি বিধান পৰিষদৰ অন্তৰ্গত কোলহাটী ৫ গাঁও আঞ্চলিক সমিতি সাধাৰণ সভাখন অনুষ্ঠিত হয় আৰু এই সাধাৰণ সভাখনত ইতিমধ্যে আমি নতুন সমিতি এখন গঠন কৰা হয় আৰু সেই নতুন কমিটিৰ জৰিয়তে আমি আগন্তুক এই যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয়ী কৰাৰ উদ্দেশ্য আগত ৰাখি আমি আজি উপস্থিত থকা আমাৰ আঞ্চলিক সমিতিৰ সন্মানীয় সদস্যসকল লগতে মহিলা আই মাতৃসকল আমাৰ মাজত উপস্থিত আছে। তেওঁলোকক আমি নিৰ্বাচনী বিধিখিনি আমি অৱগত কৰোঁ আৰু নিৰ্বাচনী বিধিমতে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমি বিপুল ভোটত জয়ী কৰাৰ কাৰণে হাতীৰ প্ৰতীকত ভোট দিয়াৰ বাবে আমি আজি এই মহিলা আই মাতৃসকলৰ লগতে আমাৰ আঞ্চলিকৰ সন্মানীয় সদস্যসকলক আমি সুন্দৰকৈ বিস্তৃতভাৱে ব্যাখ্যা কৰি তেখেতসকলক বুজাই কওঁ আৰু অহা দিনবিলাকত এনেকুৱা ধৰণৰ তেখেতসকলৰ এই উপস্থিতিয়ে আমাৰ দলটোক শক্তিশালী কৰক আৰু শক্তিশালী ৰূপত সংগঠিত হ'লে আমাৰ অসম গণ পৰিষদ দল আগবাঢ়ি যাব। আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰি আমাৰ সংসদলৈ দিল্লীলৈ পঠিওৱাৰ আমাৰ যি পৰিকল্পনা আৰু তাত আমাক যথেষ্ট পৰিমাণে আমাৰ বিজেপি দলৰ নেতা নেত্ৰী সকলোৱে আমাৰ হাজো সমষ্টিত আহি তেখেতসকলে আমাক সহায় কৰি আছে আৰু বিজেপি দলৰ প্ৰভাৰী আৰু মণ্ডল কমিটিৰ যি সভাপতি সম্পাদক যিবিলাক আছে তেওঁলোকে আমাক নিশ্চয় সহায় কৰি আছে। আমাৰ যিখন হাজো শুৱালকুছি বিধান পৰিষদৰ অন্তৰ্গত আমাৰ যিখন কোলহাটী ৫ গাঁও আঞ্চলিক কমিটি দুখন আমি আজি গঠন কৰিলোঁ। যিটো অনাগত নিৰ্বাচন আমাৰ সন্মুখত আহি আছে। আমাৰ মহিলা সমিতি এখন আৰু আমাৰ যিখন পুৰুষৰ যিখন কমিটি আছে দুখন আমি গঠন কৰিলোঁ আৰু এই কমিটিখনৰ যোগেদি আমি যাতে ভালদৰে আমাৰ এই নিৰ্বাচনত যিজন আমাৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীজনক যাতে হাজো সমষ্টিৰ পৰা আমি বিপুল ভোটত মানে নিৰ্বাচিত কৰিব পাৰোঁ সেইটোৱে আমাৰ কামনা। অনাগত দিনকেইটা আমি ভালদৰে লাগি যাম কাৰণ যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক ফণীভূষণ তালুকদাৰক চৌধুৰীক আমাক যিহেতু দিলে সেয়েহে আমি গোটেই ঐক্যবদ্ধ হৈছোঁ যাতে আমি হাজো সমষ্টিটোত আমাৰ কেণ্ডিডেটক আমি বিপুল ভোটত জয়ী কৰিম। সেইখিনিয়ে মোৰ ক'ব লগা। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।